শিকদাৰ ডাঙৰীয়া নাজানে এই কথা বাৰ্তাবিলাক জিলা পৰিষদ এজিপিক বনাইছে এতিয়া এজিপি আৰু কংগ্ৰেছ এই কথাটো আপোনালোক ভালদৰে জনাই দিব আৰু জাকিৰ হোসেন শিকদাৰৰ পৰা মই এইটো উত্তৰ বিচাৰোঁ যে এজিপিৰ লগত কংগ্ৰেছে গঠবন্ধন কৰিছে নেকি এজিপিটো বিজেপিৰ ভাই গতিকে এজিপি বিজেপিৰ লগত গঠবন্ধন কৰি জিলা পৰিষদ আপুনি গঠন কৰিব এজিপি বিজেপিৰ লগত গঠবন্ধন কৰি আঞ্চলিক পঞ্চায়ত আপোনালোকে গঠন কৰিব কংগ্ৰেছৰ ভিতৰত ডাঙৰ ডাঙৰ বিজেপিৰ এজেণ্ট হেমন্তৰ এজেণ্ট সোমাই আছে আৰু সিটিজেনশিপ এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে যিখিনি বাংলাদেশীৰ বোজা অসমৰ ওপৰত জাপি দিছে দিল্লী অমিত শ্বাহ ডাঙৰীয়া সেইখিনি যোৱাকালি আনুষ্ঠানিকভাৱে তাৰ মানে শুভাৰম্ভ কৰিলে হেমন্ত বিশ্ব শৰ্মাই আৰু মই ভাবোঁ এইটো এটা অসমৰ কাৰণে কলা দিন আছিল সততে মাটি ভেটি জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ থাকে আৰু বিদেশীৰ খেদিম বুলি কৈ থাকে সেইসকলে যোৱাকালি সেইসকলৰ মুখা খোল খাইছে সেইসকলৰ কিন্তু জনগণে চিনাক্ত কৰিব নিশ্চয় কাৰণ 71ৰ পিছত 2014লৈকে যিখিনি বিদেশী বাংলাদেশী অসমত সোমালে সেইখিনিক আনুষ্ঠানিকভাৱে যোৱাকালি স্বীকৃতি দিলে হেমন্ত বিশ্ব শৰ্মাই গতিকে এই মুখাপিন্ধা অসম প্ৰেমীসকলৰ মুখা খোল খালে গোটেই অসমে কিন্তু এইটো দেখিলে এতিয়া জাতীয় সংগঠনবিলাক বিশেষভাৱে আছুৰ উপদেষ্টা সমজুল ভট্টাচাৰ্য ডাঙৰীয়া তেখেতসকলেও এই ইস্যুবিলাক লৈ বহুত কথা কয় এতিয়ালৈকে কিন্তু মই তেখেতৰ কোনো ৰিয়েকশ্যন দেখা নাই যে 71ৰ পিছত যিখিনি বিদেশী বাংলাদেশী অসমত হোৱালে হেমন্ত বিশ্ব যিখিনি ক্লিন চিট দিলে যিখিনি কেছ উইথড্ৰ কৰাৰ কাৰণে এফটিবিলাকক মানে তেখেতে অনুমতি দিলে অৰ্ডাৰ দিলে এক ধৰণৰ কেবিনেটৰ সিদ্ধান্ত লৈ এই বিষয়ে আছুৰ বা ষ্টেণ্ড কি নিশ্চয় অসমবাসী জানিব বিচাৰিব আৰু নিজৰ ৰাজ্যৰ এক জিলাৰ পৰা আন এক জিলালৈকে যোৱাটো স্বাভাৱিক কথা ইয়াত কোনো নোযোৱাৰ কোনো প্ৰশ্নই নাহে কিন্তু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী তেখেতে নিজে এচাম উদণ্ড যুৱক সেইসকলক লগাই দিছে আৰু আজি এসপ্তাহৰ পৰা তাতে এনেকুৱা তাণ্ডৱ চলাই আছে এচাম উদণ্ড যুৱক আৰু সেই যুৱকসকলক অখিল গগৈ কেতিয়াবা নিজৰ সৰু ভাই বুলি সম্বোধন কৰে আৰু সেইসকলৰ লগত অখিল গগৈ বৰ উঠা বহাও আমি দেখিছোঁ সেইসকলে এই তাণ্ডৱ চলাই আছে কিন্তু আজি এসপ্তাহৰ পৰা অখিল গগৈৰ শিৱসাগৰত যোৱাৰ সময় নাই তেখেতে চৰে চাপৰি ঘূৰাৰ সময় আছে কিন্তু এই চৰ চাপৰিৰ মানুহ আপাৰ আছামত অপদস্থ হৈ আছে তাৰ পৰা খেদি পঠিয়াই আছে কিন্তু তেখেতে এতিয়ালৈকে শিৱসাগৰত গৈ ডিচিৰ লগত যে বহিব সেই কথাৰ সময় নাই এনে বাহিৰৰ পৰা মুখ চুপুতি কৰি আছে তেখেতে কৃষকসকল সন্তুষ্ট নহয় সাৰ্ভিস হোল্ডাৰসকলে সন্তুষ্ট নহয় সৰ্বস্তৰৰ মানুহ বিজেপিৰ ওপৰত সৰ্বহস্ত হৈছে দুৰ্নীতিৰ বজাৰ লগাইছে সিন্ডিকেট ৰাজ চলাইছে তেখেতসকলে আচাৰ আচৰণ ভাল কৰা নাই মানুহৰ লগত যি দায়িত্ব আছিল সেই দায়িত্ব পালন কৰাত তেখেতসকলে ব্যৰ্থ হৈছে আনফালে এই সব ঢাকি এতিয়া নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কাৰণে তেখেতসকলে এটা জনগোষ্ঠীক টাৰ্গেট কৰি লৈছে আৰু এটা জনগোষ্ঠীক টাৰ্গেট লৈ তেখেতসকলে জুলুম অত্যাচাৰ চলাই আছে আৰু ইয়াৰ দ্বাৰা বেলেগ অন্যান্য জনগোষ্ঠীক সন্তুষ্ট কৰিম বুলি ভাবিছে কিন্তু হিতৰ বিপৰীতে হ'ব আপোনালোকে চাই থাকক এইখিনি কিন্তু অসমৰ মানুহে ভাল পাই থকা নাই অসমত এতিয়া হিন্দু ভাইসকলক বা নন মুছলিম কক তাতে more than 80% সেকুলার মানুষ আছে সেইসকলে এই সব কাণ্ড বিজেপিৰ এই সব সমৰ্থন কৰা নাই ভাল পাই থকা নাই নমস্কাৰ আপোনালোকে চাই আছে এনি লাইভৰ আজিৰ এক বিশেষ অনুষ্ঠানত মোৰ হয়তো উপস্থিত আছে জনিয়া বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া তেখেতক আজিৰ এই অনুষ্ঠানত স্বাগতম জনাইছোঁ ধন্যবাদ আমি আজি কিছু সামগ্ৰিক অসমৰ ৰাজনৈতিক পৰিৱেশ সংখ্যালঘু মানুহৰ ওপৰত কৰা উৎপীড়নৰ উচ্ছেদ বিভিন্ন বিষয়ত আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াক মই প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিম অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে ভাৰতবৰ্ষৰ যেটো সংবিধান সেই সংবিধানৰ নামত শপত লৈ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল সংবিধানৰ যদি গৰিমা সেই গৰিমা কিমান দূৰ ৰক্ষণাবেক্ষণ দি আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ মুখ্যমন্ত্ৰীৰ চকীৰ গৰিমা হেৰাইছে আৰু সংবিধানৰ শপত খাইছিল প্ৰত্যেক দিন তেখেতে সংবিধানৰ অৱমাননা কৰি আছে আইন কানুন তেখেতে
গৃহমন্ত্ৰী হিচাপে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰা তেখেতৰ দায়িত্ব, কিন্তু তেখেতে নিজেই আইন বিৰোধী কথা বাৰ্তাবিলাক কৈ আছে। বনাফাইড ভাৰতীয় চিটিজেন, ভাৰতবৰ্ষৰ নাগৰিক, ভাৰতৰ যিকোনো প্ৰান্তত গৈ তেখেতসকলে যাব পাৰে, কাম বিচাৰি যাব পাৰে, থাকিব পাৰে, এইটো ভাৰতৰ সংবিধান অধিকাৰ দিছে। আৰু নিজৰ ৰাজ্যৰ এক জিলাৰ পৰা আন এক জিলালৈকে যোৱাটো স্বাভাৱিক কথা, ইয়াত কোনো নোযোৱাৰ কোনো প্ৰশ্নই নাহে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেখেতে নিজে এচাম উদণ্ড যুৱক সেইসকলক লগাই দিছে, আৰু এনেকুৱা লাগিছে সেইসকলৰ পৃষ্ঠপোষক তেখেত নিজেই, আৰু তেখেতৰ কথা বাৰ্তাৰ দ্বাৰা সেই তেনেকুৱা ধৰণৰ প্ৰকাশ পাইছে যে ভাৰতীয় খাটি খোৱা মানুহ, গৰীব মানুহ, ধুবুৰী, গোৱালপাৰা, বৰপেটা, নগাঁও, মৰিগাঁৱৰ পৰা যোৱা মানুহবিলাক আপাৰ আছামত, সেইসকলক তাৰ পৰা খেদি পঠিয়াব লাগে বুলি মুখ্যমন্ত্ৰী খোলাখুলিকৈ কৈ আছে। গতিকে মই ভাবোঁ এইটো সংবিধান তাৰ্তাৰ কৰি আছে তেখেতে। সংবিধানৰ শপত খাই পক্ষপাতিত্বমূলক আচৰণ নকৰিম বা এনেকুৱা হিংসা বিদ্বেষ এই চব নকৰিব বুলি তেখেতে প্ৰতিশ্ৰুতি কৰিছিল। চব প্ৰতিশ্ৰুতি ভংগ কৰি তেখেতে মুখ্যমন্ত্ৰীৰ চকীক তেখেতে মুখ্যমন্ত্ৰীৰ চকীৰ গৰিমা নষ্ট কৰিছে। মই ভাবোঁ তেখেতে এই চকীত থকাৰ নৈতিক অধিকাৰ নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতি সোনকালে ৰিজাইন কৰিব লাগে। ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন তেখেতে কণ্ট্ৰল কৰিব পৰা নাই, নিজেই ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন তেখেতে ক্ৰিয়েট কৰি আছে। গতিকে মুখ্যমন্ত্ৰীৰ চকী তেখেতে এৰিব লাগে আৰু ৰাষ্ট্ৰপতি শাসন অসমত বলবৎ হ'ব লাগে। আমি লক্ষ্য কৰিছোঁ কিছুদিন হ'ল অসমৰ যিটো ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া, তেখেতৰ নিজৰ সমষ্টি শিৱসাগৰৰ পৰা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ যিসকল মানুহ কামৰ সূত্ৰে গৈছে, সেই মানুহখিনিৰ ওপৰত অন্যায়, অত্যাচাৰ, উৎপীড়ন চলাই তেওঁলোকক বাহিৰ কৰি দিয়া হৈছে। অখিল গগৈ নিমাত, বিভিন্ন যি দল সংগঠন আছে সেই সকলো নিমাত, কি ক'ব এই সম্পৰ্কে? এইটো দুৰ্ভাগ্য। অখিল গগৈ আহি আপোনাৰ ধুবুৰী, গোৱালপাৰা, বৰপেটা ক'ৰবাত আহিব পাৰে, তেখেতৰ অধিকাৰ আছে, ৰাজনৈতিক নেতা, এটা দলৰ মুৰব্বী হয়, তেখেতে অহাত কোনো বাধা নাই, আহি 100 বাৰ আহক, কোনো কথা নাই। তো ইয়াতে আহি সংখ্যালঘু প্ৰীতি তেখেতে দেখাই আছে। আনফালে তেখেতৰ সমষ্টিত সংখ্যালঘুসকল নিৰ্যাতিত হৈ আছে, সংখ্যালঘুসকল নিৰাপদ নহয়। আৰু আজি এসপ্তাহৰ পৰা তাতে এনেকুৱা তাণ্ডৱ চলাই আছে এচাম উদণ্ড যুৱক, আৰু সেই যুৱকসকলক অখিল গগৈ কেতিয়াবা নিজৰ সৰু ভাই বুলি সম্বোধন কৰে, আৰু সেইসকলৰ লগত অখিল গগৈ বৰ উঠা বহাও আমি দেখিছোঁ। সেইসকলে এই তাণ্ডৱ চলাই আছে। কিন্তু আজি এসপ্তাহৰ পৰা অখিল গগৈৰ শিৱসাগৰত যোৱাৰ সময় নাই। তেখেতে চৰে চাপৰি ঘূৰাৰ সময় আছে, কিন্তু এই চৰ চাপৰিৰ মানুহ আপাৰ আছামত যে অপদস্থ হৈ আছে, তাৰ পৰা খেদি পঠিয়াই আছে, কিন্তু তেখেতে এতিয়ালৈকে শিৱসাগৰত গৈ ডিচিৰ লগত যে বহিব সেই কথাৰ সময় নাই। এনে বাহিৰৰ পৰা মুখ চুপুতি কৰি আছে তেখেতে, বাহিৰৰ পৰা কিছুমান কথা তেখেতে কৈ আছে। আজি তেখেতৰ সংগঠন আছে, তাতে কৃষক মুক্তি আছে, আপোনাৰ অখিল গগৈ ৰাইজৰ দলৰ সংগঠন আছে। সেই সংগঠনবিলাকক কিন্তু আমি দেখা নাই যে শিৱসাগৰত তেখেতসকলে ওলাই আহি এই মানুহখিনিৰ ওচৰত থিয় হৈছে, তেনেকুৱা ধৰণৰ কামো আমি কৰা দেখা নাই। গতিকে অখিল গগৈ মানুহে চিনি পাইছে। মই খুব বেছি অখিল গগৈ সম্পৰ্কে ক'ব লগা নাই। আজি উচ্ছেদিত অঞ্চলবিলাকত এই মানুহখিনিৰ কম্পেনচেশ্যনৰ কাৰণে, ক্ষতিপূৰণৰ কাৰণে, এই মানুহখিনি প্ৰাপ্য অধিকাৰ পাব লাগে, তাৰ কাৰণে বিভিন্ন দল সংগঠনে কেছ কৰি আছে। আমি জমিয়তৰ ফালৰ পৰা বহুকেইটা কেছ ইতিমধ্যে ফাইল কৰিছোঁ, সুপ্ৰিম কোৰ্টলৈকে গৈছোঁ। কিন্তু অখিল গগৈ কিন্তু এই মানুহখিনিক ন্যায় দিয়াৰ কাৰণে কোনো ধৰণৰ কোৰ্ট কাছাৰীত কোনোদিন নাযায় তেখেতে, এনেই মুখত সেই চব কথা বাৰ্তা। গতিকে মই ভাবোঁ অসমৰ জনগণে বুজি পাইছে অখিলৰ চৰিত্ৰ। যেই সময়ত অখিল গগৈ নিজে শিৱসাগৰত থাকি নিজে নিজৰ দল সংগঠন বা সচেতন নাগৰিকসকলৰ লগত বহি আলাপ আলোচনাৰ যোগেদি সমস্যাটো সমাধান কৰিব লাগিছিল, চেষ্টা এটা কৰিব লাগিছিল, SPDCৰ লগত বহিব লাগিছিল, সেই সময়ত কিন্তু আমি অখিল গগৈ শিৱসাগৰত দেখা নাই। নিজৰ সমষ্টিৰ পৰা পলাই ফুৰি বা তেখেতেও কিজানি সেই উদণ্ড যুৱকে যি চব কৰি আছে ভিতৰুৱাভাৱে তাক সমৰ্থনে দি আছে, ওপৰত তাৰ বিৰোধিতা কৰিলেও মুখে মুখে আপুনি কিয় যোৱা নাই ফিল্ডত? আপুনি ফিল্ডত থাকিব লাগিছিল। আজি অখিল গগৈ তাত থাকিব লাগিছিল, যোৰহাটত গৌৰৱ গগৈ আজি থাকিব লাগিছিল, তাত বাহৰ পাতি মানুহখিনিক নিৰাপত্তা নিশ্চিত কৰিব লাগিছিল। কিন্তু দুৰ্ভাগ্য, সেইটো কিন্তু আমি দেখা নাই। যোৱাকালি অসম মন্ত্ৰীসভাৰ যি কেবিনেট, সেই কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে 2014 31 ডিচেম্বৰৰ আগত অহা হিন্দুসকলক ওপৰত যি কেছ আছে, FT কেছ, সেই কেছবিলাক উঠাই ল'বলৈ জিলাই জিলাই আয়ুক্ত SPক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলি সদৰি কৰিছে। মাত্ৰ মুছলমানৰ বাহিৰে
বাকী সকলো যিসকল ধৰ্মীয় যিসকল খ্ৰীষ্টান ইহুদী বা বেংগলী হিন্দী এইসকলৰ ওপৰত যিবিলাক কেছ আছে উঠাই ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে একমাত্ৰ মুছলমানৰ বাহিৰে কিমান যুক্তিসংগত যোৱাকালি অসমৰ কাৰণে সাংঘাতিকভাৱে এটা কলা দিন আছিল কলা দিন বুলি মই অভিহিত কৰোঁ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব বিজেপি চৰকাৰ AGP এইসকলে আঁঠু লৈছে কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত আৰু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে যিখিনি বাংলাদেশীৰ বোজা অসমৰ ওপৰত জাপি দিছে দিল্লী অমিত শ্বাহ ডাঙৰীয়া সেইখিনি যোৱাকালি আনুষ্ঠানিকভাৱে তাৰ মানে শুভাৰম্ভ কৰিলে হেমন্ত বিশ্ব শৰ্মাই আৰু মই ভাবোঁ এইটো এটা অসমৰ কাৰণে কলা দিন আছিল আৰু মুখাবিন্দা অসম প্ৰেমীসকলৰ মুখা যোৱাকালি খোল খাইছে অসমৰ সততে অসমৰ প্ৰেমৰ কথা কৈ থাকে সততে মাটি ভেটি জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ থাকে আৰু বিদেশীৰ খেদিম বুলি কৈ থাকে সেইসকলে যোৱাকালি সেইসকলৰ মুখা খোল খাইছে সেইসকলৰ কিন্তু জনগণে চিনাক্ত কৰিব নিশ্চয় কাৰণ 71ৰ পিছত 2014লৈকে যিখিনি বিদেশী বাংলাদেশী অসমত সোমালে সেইখিনিক আনুষ্ঠানিকভাৱে যোৱাকালি স্বীকৃতি দিলে হেমন্ত বিশ্ব শৰ্মাই গতিকে এই মুখাবিন্দা অসম প্ৰেমীসকলৰ মুখা খোল খালে গোটেই অসমে কিন্তু এইটো দেখিলে এতিয়া জাতীয় সংগঠনবিলাক বিশেষভাৱে আছুৰ উপদেষ্টা সমজুল ভট্টাচাৰ্য ডাঙৰীয়া তেখেতসকলেও এই ইস্যুবিলাক লৈ বহুত কথা কয় এতিয়ালৈকে কিন্তু মই তেখেতৰ কোনো ৰিয়াকশ্যন দেখা নাই যে 71ৰ পিছত যিখিনি বিদেশী বাংলাদেশী অসমত সোমালে হেমন্ত বিশ্ব যিখিনি ক্লিন চিট দিলে যিখিনি কেছ উইথড্ৰ কৰাৰ কাৰণে এফটিবিলাকক মানে তেখেতে অনুমতি দিলে অৰ্ডাৰ দিলে এক ধৰণৰ কেবিনেটত সিদ্ধান্ত লৈ এই বিষয়ে আছুৰ বা ষ্টেণ্ড কি নিশ্চয় অসমবাসী জানিব বিচাৰিব আৰু বাকী থাকিল AGP বা হেমন্ত বিশ্ব শৰ্মা বিজেপি AGPয়ে মিলি যোৱাকালি অসম চুক্তিক তেখেতসকলে হত্যা কৰিলে সততে অসম চুক্তিৰ কথা কৈ থকা অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি ভুৱা প্ৰতিশ্ৰুতি দিয়া এইসকল ভণ্ড নেতাৰ মুখা কালি খোল খাইছে যে তেখেতসকলে অসম চুক্তিক নৎসাত কৰিছে হত্যা কৰিছে অসম চুক্তিৰ যিটো স্পিৰিট আছিল অসম চুক্তিৰ যিটো আত্মা 71 কাট অফ মাৰ্ক হ'ব লাগে ইয়াৰ পিছত কোনো বিদেশী বাংলাদেশী অসমত থাকিব নোৱাৰিব সেইসকলক বিদেশী বুলি চিনাক্ত কৰা হ'ব এইটো যিটো অসম চুক্তিৰ মূল আধাৰ আৰু মহামান্য সুপ্ৰিম কোৰ্টেও এই আধাৰটোক মান্যতা দি 71ক কাট অফ ডেট কৰি নাগৰিকত্বৰ সিদ্ধান্তটো অসমত দি দিছে ইয়াৰ পিছত 71ৰ পিছত হিন্দু হওক মুছলমান হওক কোনো এজন বিদেশী বাংলাদেশী অসমত থাকিব নালাগে আমি যেনেকৈ সজৰে কওঁ হেমন্ত বিশ্বৰ সাহস নাই অতুল বৰাৰ সাহস নাই আৰু বহুত দল সংগঠন যিসকলে জাতি মাটি ভেটি অসম প্ৰেমৰ কথা কয় সেইসকলৰ সাহস নাই যে আজি কৈ দিব যে 71ৰ পিছৰ বিদেশী বাংলাদেশীৰ বোজা অসমে নলয় মুছলমান হওক আৰু হিন্দু হওক আমি মুছলমান হৈ যেতিয়া ক'ব পাৰোঁ 71ৰ পিছৰ এজনো মুছলমান অসমত যদি আহিছে থাকিব নালাগে যাব লাগে হেমন্ত বিশ্ব আৰু অতুল বৰাই কিয় কৈ দিব নোৱাৰে যে 71ৰ পিছত যদি হিন্দু বাঙালী আহিছে সেইসকলে অসমৰ পৰা যাব লাগে থাকিব নালাগে কিন্তু এই কথা কোৱাৰ সাহস নাই নিজৰ চকী সুৰক্ষিত কৰাৰ স্বাৰ্থত ভোট আদায় কৰাৰ স্বাৰ্থত অসমৰ ওপৰত বিদেশীৰ বোজা জাপি দি তেখেতসকলে যোৱাকালি এটা কলা ইতিহাস ৰচনা কৰিলে বুলি মই ভাবোঁ আমি লক্ষ্য কৰিছোঁ সমগ্ৰ নামনি অসমত ধুবুৰী গোৱালপাৰাত যি উচ্ছেদ চলিলে অমানৱীয় যি উচ্ছেদ চলিলে উচ্ছেদ চলাৰ পিছত সেই মানুহখিনিক পুনৰ সংস্থাপন এতিয়ালৈকে দিয়া নাই তাৰোপৰি যোৱা 5 আগষ্ট তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰপেটালৈ আহিছিল আৰু তেখেতে কৈছে যে বৰপেটা উচ্ছেদ হোৱা নাই বৰপেটা উচ্ছেদ নহ'লে উচ্ছেদ যেন নেলাগে তেওঁৰ এনেকুৱা এটা ভাৱ হয় তেওঁ যেন এটা উৎসৱ পালন কৰি আছে কি ক'ব এই সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মোৰ আহ্বান থাকিব আপুনি সাম্প্ৰদায়িকতা পৰিহাৰ কৰক ৰাজধৰ্ম পালন কৰক আপুনি 3 কোটি 30 লাখ জনতাৰ মুখ্যমন্ত্ৰী হয় গতিকে এটা নিৰ্বাচিত চৰকাৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল নিজৰ ৰাজ্যৰ ভূমিহীন দুখীয়া মানুহক ভূমি পাট্টা দি তেখেতসকলক সংস্থাপনৰ ব্যৱস্থা কৰা সেই মানুহখিনি হিন্দু হওক মুছলমান হওক শিখ হওক বুদ্ধিষ্ট হওক জৈন হওক যি সম্প্ৰদায়ৰ নহওক কিয় বনাফাইড ভাৰতীয় চিটিজেন যিসকলৰ মাটি নাই ঘৰ বাৰী নাই সেইসকলক সংস্থাপিত কৰা চৰকাৰৰ দায়িত্ব গতিকে আপুনি নিৰ্বাচিত চৰকাৰৰ মুৰব্বী আপুনি সংবিধানৰ শপত খাই সকলৰ লগত সমান আচৰণ কৰিম বুলি আপুনি শপত লৈছে পক্ষপাতিত্বমূলক আচৰণ নকৰাৰ আপুনি শপত লৈছে গতিকে আপোনাক আহ্বান জনাইছোঁ আপুনি সাম্প্ৰদায়িকতা পৰিহাৰ কৰি পক্ষপাতিত্বমূলক আচৰণ পৰিহাৰ কৰি আপুনি ৰাজধৰ্ম পালন কৰক আৰু এই উচ্ছেদ বন্ধ কৰি
মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰক, এইখিনি তেখেতৰ প্ৰতি দাবী। আজি মুখ্যমন্ত্ৰী যি অমানৱিক উচ্ছেদ চলাই আছে, এই অঞ্চলবিলাকত আপুনি যাব কিমান শ শ ছাত্ৰ ছাত্ৰী আছে। আজি ছাত্ৰ ছাত্ৰীবিলাকৰ জীৱন তেখেতসকলে মুখ্যমন্ত্ৰীয়ে ধ্বংস কৰি আছে। বহুত কলেজৰ ছাত্ৰী আছে, এইসকলৰ ঘৰ বাৰী ভাঙি দিছে। এইসকলৰ এতিয়া ক'ত থাকে মা দেউতা? সেইসকল ল'ৰা ছোৱালী এতিয়া কলেজত যাব পৰা নাই। পৰীক্ষা আহিছে, ছেমিষ্টাৰবিলাকৰ পৰীক্ষা সন্মুখত। বহুত ল'ৰা ছোৱালী আছে 11-12ত পঢ়ে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সন্মুখত। এইসকল এতিয়া কোন স্কুলত যাব, ক'ত ৰেজিষ্ট্ৰেশ্যন হ'ব, এই দায়িত্ব কোনে ল'ব? মুখ্যমন্ত্ৰী ল'ব লাগিব। বহুত ছাত্ৰ ছাত্ৰী আছে মেট্ৰিকত পৰীক্ষা দিব, ক্লাছ 9তে তেখেতসকলৰ ৰেজিষ্ট্ৰেশ্যন হয়। এতিয়া সেই স্কুলৰ কাষতে যেতিয়া ঘৰ নাই, এই মানুহখিনি ক'ত যাব? এই ল'ৰা ছোৱালীখিনি ক'ত যাব? এই স্কুলত কেনেকৈ যাব? পৰীক্ষা কেনেকৈ দিব? এই কথা বাৰ্তা কিন্তু উত্তৰ মুখ্যমন্ত্ৰীৰ হাতত নাই। মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, আপুনি এবাৰ ৰাতিৰ আন্ধাৰত বহি নিজৰ বুকুত হাত থৈ অলপ চিন্তা কৰিব যে এই গৰীব দুখীয়া মানুহৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী জীৱন যিটো আপুনি ধ্বংস কৰি আছে, গতিকে এইটো আপুনি ভাল কৰি থকা নাই। গতিকে তেখেতৰ প্ৰতি মই এই দুৰ্ভগীয়া মানুহবিলাকৰ হৈ মই আহ্বান কৰিছোঁ যে আপুনি এই উচ্ছেদ বন্ধ কৰি এইবিলাক চব আপুনি বন্ধ কৰি ডেভেলপমেণ্টৰ কাম কৰক আৰু ৰাজধৰ্ম পালন কৰক। এইখিনি আহ্বান তেখেতৰ প্ৰতি। এফালে উচ্ছেদ, আনফালে আমি বিভিন্ন সংবাদ মাধ্যমত লক্ষ্য কৰিছোঁ যে বিজেপি দলৰ মন্ত্ৰী বিধায়কসকল, তাৰোপৰিও অসম প্ৰদেশ বিজেপিৰ যিজন সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতেও চৰকাৰী ভূমিত কেইবা কোটি টকাৰ ৰাজ অট্টালিকা নিৰ্মাণ কৰিছে আৰু আনফালে সৰ্বসাধাৰণ খাটি খোৱা শ্ৰমজীৱী মানুহক উচ্ছেদ কৰি তেওঁলোকৰ সপোনৰ ঘৰখন ভাঙি দি আছে। কিমান যুক্তিসংগত? চাওক, বিজেপিৰ এই চব মানুহেতো দেখি আছে বিজেপিৰ দুৰ্নীতিৰ কথা আৰু তেখেতসকলৰ মানে যি বিজেপিৰ আচাৰ আচৰণ, তেখেতসকলৰ মানে চিণ্ডিকেট ৰাজ, বিজেপিৰ স্বৈৰাচাৰী মনোভাৱ, এই চব কিন্তু অসমৰ জনগণে দেখি আছে আৰু ইয়াৰ এটা উচিত শিক্ষা দিব বুলি অসমৰ জনগণে কিন্তু মনস্থ কৰিছে। আজি বিজনেছ ছেকশ্যন সন্তুষ্ট নহয় তেখেতসকলৰ ওপৰত, কৃষকসকল সন্তুষ্ট নহয়, ছাৰ্ভিচ হোল্ডাৰসকলে সন্তুষ্ট নহয়। সৰ্বস্তৰৰ মানুহ বিজেপিৰ ওপৰত সৰ্বহস্ত হৈছে, দুৰ্নীতিৰ বজাৰ লগাইছে, চিণ্ডিকেট ৰাজ চলাইছে। তেখেতসকলে আচাৰ আচৰণ ভাল কৰা নাই, মানুহৰ লগত যি দায়িত্ব আছিল সেই দায়িত্ব পালন কৰাত তেখেতসকলে ব্যৰ্থ হৈছে। আনফালে এই চব ঢাকি এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে তেখেতসকলে এটা জনগোষ্ঠীক টাৰ্গেট কৰি লৈছে আৰু এটা জনগোষ্ঠীক টাৰ্গেট লৈ তেখেতসকলে জুলুম অত্যাচাৰ চলাই আছে আৰু ইয়াৰ দ্বাৰা বেলেগ অন্যান্য জনগোষ্ঠীক সন্তুষ্ট কৰিম বুলি ভাবিছে, কিন্তু হিতৰ বিপৰীতে হ'ব। আপোনালোকে চাই থাকক। এইখিনি কিন্তু অসমৰ মানুহে ভাল পাই থকা নাই। অসমত এতিয়া হিন্দু ভাইসকল কওক বা নন মুছলিম কওক, তাতে more than 80% সেকুলাৰ মানুহ আছে। সেইসকলে এই চব কাণ্ড বিজেপিৰ এই চব সমৰ্থন কৰা নাই, ভাল পাই থকা নাই। সামান্য বিজেপি RSSৰ যিখিনি কেডাৰ ভোটাৰ, সেইখিনিৰ বাহিৰে বাকী মানুহখিনি এই চব কেতিয়াও পচন্দ কৰা নাই। গতিকে মই ভাবোঁ এইটো তেখেতসকলৰ ভাল নহ'ব, এই চব কাণ্ড কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে। আমি লক্ষ্য কৰিছোঁ যে অসমখনক সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে অহৰহ চেষ্টা অব্যাহত ৰাখিছে একাংশ জাতীয়তাবাদী নেতাসকলে। ইয়াৰ সৈতে জড়িত আছে বিজেপিৰ কিছু নেতাসকল, অসম মন্ত্ৰীসভাৰ কিছু মন্ত্ৰী বিধায়ক। ইয়াৰ কি অসমৰ মুখ্যমন্ত্ৰীও চাগে এনেকুৱা এটা সংঘৰ্ষ লগোৱাৰ কাৰণে অহৰহ চেষ্টা কৰি আছে নেকি? এই যিটো সাম্প্ৰতিক সময়ৰ যিটো পৰিৱেশ, আমি পৰিৱেশৰ ওপৰত লক্ষ্য কৰি দেখিবলৈ পাইছোঁ। চাওক, আপুনি কৈছে একাংশ জাতীয়তাবাদী নেতা, মই সেইসকলক জাতীয়তাবাদী বুলি নকওঁ। জাতীয়তাবাদী হ'লে এই ৰাস্তাত আহি এনেকৈ উদ্ভণ্ডালি নকৰিব। কিন্তু উদ্ভণ্ডালি কৰা এচাম যুৱক এনেকুৱা ধৰণৰ পৰিৱেশ বেয়া কৰাৰ চেষ্টা কৰি আছে, সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আছে। বিজেপিৰ মন্ত্ৰীসকলে ইনষ্টিগেট কৰি আছে, মুখ্যমন্ত্ৰী নিজেই ইনষ্টিগেট কৰি আছে যে এটা পৰিৱেশ হওক, এটা বেয়া এটা পৰিৱেশ চিটুৱেশ্যন ক্ৰিয়েট হ'লে তাৰ পৰা তেখেতে বেনিফিট পাব বুলি তেখেতে হয়তো এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক কৈ আছে, কিন্তু সেইটো হৈ উঠা নাই। আৰু মই ভাবোঁ নহয় তেখেতসকলৰ। আৰু মই গোটেই অসমৰ সৰ্বসাধাৰণ ৰাইজক মই অনুৰোধ কৰিম, বিশেষভাৱে বিজেপিয়ে যি জাল পাতিছে আৰু সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে যিটো কিছুমান উদণ্ড যুৱকক ৰাস্তাত এৰি দিছে, এইসকলৰ মানে জালত ভৰি দিব নালাগে। আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহৰ মাজত সাতাম পুৰুষীয়া এটা সম্প্ৰীতি আছে। এই সম্প্ৰীতিটো যাতে বিনষ্ট কৰিব নোৱাৰে,
ইলেকশ্যন আহিব যাব, গতিকে বিজেপি নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে মুখ্যমন্ত্ৰী কাৰোবাক লগাব বা নিজে উচতনি দিব বা কিবা এটা পৰিৱেশ নষ্ট কৰাৰ কাৰণে চেষ্টা কৰিব। এই জালত অসমৰ জনতাই ভৰি দিব নালাগে। বিশেষভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে মুখ্যমন্ত্ৰী এই জালত ভৰি নিদিব। আমি সম্প্ৰীতি শান্তি বিচাৰোঁ, আমি এই ধৰণৰ সংঘৰ্ষ নিবিচাৰোঁ। সংঘৰ্ষত কোনো সমাধান নাই, সংঘৰ্ষত ক্ষতিয়ে হয়। গতিকে উচতাই আছে তেখেতসকলে যে পৰিৱেশ বেয়া হ'লে তেখেতসকলৰ লাভ হ'ব বুলি ভাবিছে, কিন্তু মানুহে কিন্তু সেইবিলাকত ভৰি নিদিয়ে বুলি মই ভাবোঁ। অসমখন ভাৰতবৰ্ষৰ ভিতৰত এখন ঋণগ্ৰস্ত ৰাজ্য। প্ৰায় 1.5 লাখ কোটিৰো অধিক টকা ঋণগ্ৰস্ত হৈ আছে। দিনক দিনে মূল্যবৃদ্ধি বাঢ়ি গৈ আছে। চৰকাৰ নিমাত বিভিন্ন সময়ত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰি হিতাধিকাৰীক ঋণ লৈ হিতাধিকাৰীক সন্তুষ্ট কৰাৰ কাৰণে চেষ্টা কৰি আছে। একাংশ হিতাধিকাৰীক কি ক'ব? হয়, এইটোতো অসম ধাৰুৱা ৰাজ্য হৈছে। এইটো আপোনালোকে দেখিছে প্ৰায় 1,60,000 কোটি, 1.5 লাখ কোটিৰো অধিক টকা আজি অসম ঋণ ধাৰুৱা। গতিকে যি হাৰে যেনেকৈ ধাৰ লৈ আছে আৰু ঋণ লৈ আছে, এটা সময়ত গৈ দেৱলীয়া হৈ যাব ৰাজ্যখন। গতিকে আৰু 2 নম্বৰ কথা হ'ল যে এই পইচাখিনি যিখিনি ঋণ আনি সেইখিনি সঠিক ইউটিলাইজতো হোৱা নাই, অবাধ দুৰ্নীতিও হৈছে। গতিকে ডেভেলপমেণ্টৰ কাম নহ'ব, আপুনি ঋণ ল'ব আৰু সেই পইচা অপচয় হ'ব তাৰে এটা অংশ। গতিকে এইটো ৰাজ্য ৰখাতালৈ যাবলৈ বেছি সময় নালাগে। আৰু ঋণগ্ৰস্ত এখন ৰাজ্য ফ্ৰী বীজ যিটো বিতৰণ কৰি আছে ভোটৰ লোভত কিছুমান বস্তু, হেল্থ আৰু এডুকেশ্যনত দিয়ক, আমাৰ ক'ব লগা নাই। হেল্থ আৰু এডুকেশ্যন টোটেলি ফ্ৰী কৰক। কিন্তু এই চৰকাৰ সাহস নাই যে হেল্থৰ গোটেই মেডিচিনৰ পৰা আৰম্ভ কৰি গোটেই মানুহৰ অপাৰেশ্যনৰ পৰা আৰম্ভ কৰি চব ফ্ৰী কৰিব, এইটো কিন্তু সাহস গভৰ্ণমেণ্টৰ হোৱা নাই। ঠিক আপোনাৰ শিক্ষাৰ কাৰণে যিমান আজি শিক্ষক নাই স্কুলবিলাকত, আজি বহুত স্কুলত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, সময়মতে শিক্ষক নিযুক্তি নিদিয়ে, বহুত ধৰণৰ অসুবিধা, 101টা অসুবিধা শিক্ষা বিভাগত আছে। আপোনালোকে দেখিছে কেনেকুৱা অৱস্থা। শিক্ষা আৰু স্বাস্থ্যত মানে ফ্ৰী যিমান দিব লাগে দিয়ক, শিক্ষা আৰু স্বাস্থ্য খণ্ডত খৰচ কৰক। ইয়াৰ বাহিৰে যিবিলাক ফ্ৰী বীজ দি আছে, লোভ লালচা দি কিছু পইচা দি ভোট আদায় কৰাৰ কাৰণে বিজেপি কৰি আছে। ইয়াৰ কাৰণে মই ভাবোঁ এচাম মানুহক পংগুহে বনাব, সেইসকলক অকৰ্ম বনাব, অকৰ্মণ্য হ'ব। আৰু মানুহকতো স্কিল্ড বনাব লাগে। ৰাজ্য এখনৰ দায়িত্ব হ'ল স্কিল্ড বনাই এৰি দিব লাগে, এজনে যাতে 10জনক হায়াৰ কৰিব পাৰে। সেই নকৰি আজি ৰাজ্য লোন লৈ লৈ যদি এনেকুৱা ফ্ৰী বিতৰণ কৰা আৰম্ভ কৰে ভোটৰ স্বাৰ্থত, ৰাজ্য এখন বৰবাদ হোৱাতে সময় নালাগে। ইতিমধ্যে অসম বিধানসভাৰ নিৰ্বাচন 2026 সমাগত। যোৱাকালি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইনে এটা মন্তব্য কৰিছে যে 26ত AIUDF দলে এটা আসনো নাপায় আৰু AIUDF দল যিমান শক্তিশালী হ'ব, বিজেপিও তাতকৈ বেছি শক্তিশালী হ'ব। এই মন্তব্য আগবঢ়াইছে। AIUDFৰ ভয় দেখাই নাটক কৰি লাভ নাই। আপাৰ আছামত যোৱাৰ সাহস নাই। আপাৰ আছামত যোৱাৰ এই চৰ্চা কৰি ঘূৰি আছে কংগ্ৰেছ। যি সময়ত কংগ্ৰেছে গোলাঘাটত, যোৰহাটত, শিৱসাগৰত, তিনিচুকীয়া, ডিব্ৰুগড় এইবিলাকত বাহৰ পাতি থাকি ভাৰতীয় নাগৰিকক সুৰক্ষা দিব লাগিছিল, এই অঞ্চলত কাম কৰিব লাগিছিল, সৰ্বস্তৰৰ মানুহৰ আপোনাৰ সমৰ্থন আদায় কৰিব লাগিছিল, চাহ জনগোষ্ঠীত কাম কৰিব লাগিছিল, সেই সময়ত আহি চৰ্চাপুৰীত ঘূৰি আছে। আৰু লাম্বা লাম্বা লেকচাৰ মাৰি কোনো লাভ নাই। UDFৰ ভয় দেখালে ভোট পাব যে এইটো নহয়। কংগ্ৰেছে নিজে কাম কৰিব লাগিব, কংগ্ৰেছে সততাৰে মানুহৰ মাজত সোমাই যাব লাগিব। সেই চব নকৰি UDFৰ ভয় দেখাই তেখেতসকলৰ লাভ নাই। মেঘালয়ত UDF আছে নেকি? মেঘালয় কিয় শূন্য হ'ল? মেঘালয়ত কংগ্ৰেছৰ এজন বিধায়ক আছিল, সেইজনো ৰিজাইন কৰি NPPত গুচি গ'ল। শিকদাৰ ডাঙৰীয়া নাজানে কথা বাৰ্তাবিলাক। আজি ত্ৰিপুৰাত তেখেতসকলৰ এজনো বিধায়ক নাই, তাতে UDF আছে নেকি? অৰুণাচলত এজন বিধায়কো নাই, তাতেতো UDF নাই। নাগালেণ্ডত কংগ্ৰেছ 0, এজন বিধায়কো নাই। গতিকে এই মিজোৰামত এজন বিধায়কো কংগ্ৰেছৰ নাই, গোটেই শূন্য হৈ গৈছে। এই গোটেইকেইখন ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল। এখন এই ৰাজ্যবিলাকতো বিজেপি নাই, UDF নাই। UDF নথকাৰ পিছত তাতে নিৰ্লজ্জভাৱে কংগ্ৰেছে কিয় হাৰিল? মেঘালয়ত সিদিনা এজন বিধায়ক আছিল, সেইজনো গুচি গৈ কাক ভোট দিলে? NPPত জইন কৰিলে, বিজেপিৰ সহযোগী দলত জইন কৰিলে। যোৱাকালি আপোনাৰ বঙাইগাঁৱত জিলা পৰিষদ গঠন হৈছে। এতিয়া কংগ্ৰেছ নিজে AGP বিজেপিৰ হৈ কাম কৰি আছে। কংগ্ৰেছ নিজেই তেখেতসকলে বাচি থাকিব বিচৰা নাই। যোৱাকালি বঙাইগাঁৱত জিলা পৰিষদ গঠন হৈছে, কংগ্ৰেছৰ 2জন জিলা পৰিষদ বিজেপিক ভোট দি, AGPক ভোট দি, তাতে AGP আৰু বিজেপি একেই।
কংগ্ৰেছৰ দুজন বিধায়কে এজিপিক ভোট দি যোৱাকালি এজিপিৰ জিলা পৰিষদ গঠন কৰিছে বঙাইগাঁৱত। জাকিৰ হুছেইন সিকদাৰে ইয়াৰ উত্তৰ দিয়ক। টাবাট্টাৰী ব্লকত কংগ্ৰেছৰ দুজন কাউন্সিলাৰে ভোট দি এজিপিৰ ব্লক কমিটি কৰিছে। এজিপিৰ লগত কংগ্ৰেছে বুজাবুজি কৰিছে নেকি? জাকিৰ হুছেইন সিকদাৰ অসমৰ জনগণক পোনপটীয়াকৈ উত্তৰ দিয়ক। বঙাইগাঁও জিলাৰ ছিজনগ্ৰাম সমষ্টিৰ টাবাট্টাৰী ব্লকত দুজন কংগ্ৰেছৰ সদস্য এজিপিৰ দুজন সদস্যক ভোট দিছে। এজিপিৰ সদস্যক ভোট দি তাতে আঞ্চলিক বনাইছে। এজিপিৰ মাত্ৰ দুজন সদস্য আছিল, তাত কেনেকৈ আঞ্চলিক হ'ল? কংগ্ৰেছে ভোট দিছে। ইউডিএফৰ আমাৰ 5জন আছিল, আমি 6টা ভোট পাইছোঁ। ইউডিএফৰ 5জন কাউন্সিলাৰ, আমি 6টা ভোট পাইছোঁ। কংগ্ৰেছ তাতে 3জন জিকিছে আৰু এই গোটেই কেইজন গৈ এজিপিক ভোট দি এজিপিক তাতে বডি গঠন কৰিছে। জিলা পৰিষদ এজিপিক বনাইছে। এতিয়া এজিপি আৰু কংগ্ৰেছ এই কথাটো আপোনালোকে ভালদৰে জনাই দিব। আৰু জাকিৰ হুছেইন সিকদাৰৰ পৰা মই এইটো উত্তৰ বিচাৰোঁ যে এজিপিৰ লগত কংগ্ৰেছে গঠবন্ধন কৰিছে নেকি? এজিপিটো বিজেপিৰ ভাই, গতিকে এজিপি বিজেপিৰ লগত গঠবন্ধন কৰি জিলা পৰিষদ আপুনি গঠন কৰিব। এজিপি বিজেপিৰ লগত গঠবন্ধন কৰি আঞ্চলিক পঞ্চায়ত আপোনালোকে গঠন কৰিব। কংগ্ৰেছৰ ভিতৰত ডাঙৰ ডাঙৰ বিজেপিৰ এজেণ্ট, হেমন্তৰ এজেণ্ট সোমাই আছে, এই চব আপোনালোকে কৰিব। আপোনাৰ বৰ ঘৰৰ খবৰ নহওঁতে হেমন্ত বিশ্বক আপোনালোকে ছাপ্লাই কৰিব আৰু ইউডিএফৰ ভয় দেখায়। আচ্ছা, বিপদৰ সময় আপোনালোকে এইসকল দুৰ্ভগীয়াৰ কাৰণে মাতো নামাতিব। 50 বছৰ অসমত কংগ্ৰেছে ৰাজত্ব কৰিছে, মাটি পাট্টা দিয়া নাই। একেৰাহে 15 বছৰ তৰুণ গগৈ অসমত মুখ্যমন্ত্ৰী আছিল, গৌৰৱ গগৈৰ পিতৃ, 1 ছটা মাটি নিদিলে। জাকিৰ হুছেইন সিকদাৰৰ সমষ্টিত কিমান লাখ লাখ বিঘা চৰকাৰী মাটি আছে, সেই মাটিখিনি আবণ্টন দি যাব পাৰিলেহেঁতেন কংগ্ৰেছে, কিন্তু সেইখিনি মাটিও নিদিলে। গতিকে কংগ্ৰেছে সুযোগ পাই এই চব কৰা নাই। আপাৰ আছামত সংখ্যালঘুক নিৰ্যাতন চলাই আছে কংগ্ৰেছে। গৌৰৱ গগৈ বা কংগ্ৰেছৰ নেতা যিসকল আছে আপাৰ আছামত বিধায়ক আছে, সেইসকলৰ ওচৰত থিয় হোৱা নাই। আনফালে আপুনি ইউডিএফৰ ভয় দেখাই ভোট আদায় কৰিব, সেই দিন পাৰ হৈ গ'ল। সিকদাৰ ডাঙৰীয়া, এই চব কৈ লাভ নাই, নিজৰ কাম নিজে কৰক। 26ৰ নিৰ্বাচনত ইউডিএফ দলে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব? আমি 30ৰ পৰা 35খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আলোচনা এটা হৈছে। এতিয়াতো ফাইনেল সিদ্ধান্ত হ'বলৈ বাকী আছে, কিন্তু আমাৰ ইতিমধ্যে যিখিনি আলোচনা হৈছে 30 to 35 ক্ৰছ নকৰোঁ আমি। ইয়াৰ মাজত ইমানখিনি আসনত আমি নিৰ্বাচন খেলিম। জনীয়া সমষ্টি কৰ্তন হৈ মন্দিয়া সমষ্টি নামাকৰণ হৈছে। 26ত জনীয়া সমষ্টিৰ যি নিৰ্বাচনত ডক্টৰ হাফিজ ৰফিকুল ইছলাম ইউডিএফ প্ৰাৰ্থী, আব্দুল খালেক কংগ্ৰেছৰ প্ৰাৰ্থী। বিশেষ সূত্ৰে জানিব পৰা গৈছে যে শ্বেৰমান আলী আহমেদ ডাঙৰীয়া বাগবৰৰ বিধায়ক, কংগ্ৰেছৰ নিলম্বিত বিধায়ক, ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব। কি হ'ব? চাওক, 26 সন্মুখত আছে। নিৰ্বাচন থাকিলেতো চব দল সংগঠনৰ প্ৰাৰ্থী থাকে। ইয়াৰ আগত জনীয়া সমষ্টি আছিল আৰু জনীয়াৰ জনগণে 3বাৰ আশীৰ্বাদ দিছে। তেখেতসকলে মোক সহযোগ কৰিছে, প্ৰতিনিধি বনাইছে। যিমানখিনি পাৰোঁ মই চেষ্টা কৰি আছোঁ। ডেভেলপমেণ্টৰ কামৰ পৰা আৰম্ভ কৰি জাতীয় সমস্যালৈ যুঁজি আছোঁ। বিভিন্ন সমস্যালৈ পাৰ্লিয়ামেণ্টৰ ভিতৰে বাহিৰে কোৰ্ট কাছাৰী আইন বিধিগতভাৱে যিখিনি কৰিব লাগে এজন বিধায়ক হিচাপে চেষ্টা কৰি আছোঁ। ডেভেলপমেণ্টৰ কামৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি স্কুল কলেজৰ পৰা আৰম্ভ কৰি নদী প্ৰটেকশ্যনৰ পৰা আৰম্ভ কৰি চেষ্টা কৰি আছোঁ। এতিয়াও বহুত সমস্যা আছে, বাকী থাকিল। 3বাৰ জনগণে আশীৰ্বাদ দিছে, তেখেতসকলৰ সহযোগিতা পাইছোঁ। সন্মুখত নিৰ্বাচন আছে, নিশ্চিতভাৱে জনগণৰ লগত পৰামৰ্শ কৰি, জনগণৰ আশীৰ্বাদ লৈ, জনগণৰ পৰামৰ্শ লৈ নিৰ্বাচনত দলে যদি মোক টিকেট দিয়ে, ইউডিএফৰ পৰা যদি মোক কেণ্ডিডেট কৰে, নিৰ্বাচনত অৱতীৰ্ণ হ'ম। বাকী থাকিল অন্যান্য দলৰ কেণ্ডিডেট থাকিব, এইটো ৰাজনীতিত স্বাভাৱিক কথা। কংগ্ৰেছৰো থাকিব, অন্যান্য দলৰো থাকিব। এতিয়া কোন দলৰ পৰা আহিব এই মুহূৰ্তত মই নাজানো। যোনেই নাহক, ইয়াৰ আগতে যিনি নিৰ্বাচনবিলাক জিকিছোঁ বিভিন্ন দলৰ কেণ্ডিডেট তাতেও আছিল, তেতিয়াও থাকিছে। কংগ্ৰেছ থাকিছে, বিজেপি আছে, অন্যান্য দল সংগঠন আছিল, ৰাইজৰ দলো আছিল, আৰু সেইসকলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিয়ে 3বাৰ জিকিছোঁ। তো মই আশাবাদী ৰাইজ লগত থাকিলে নিৰ্বাচন সহজ হয়, আৰু নিশ্চিতভাৱে ৰাইজৰ পৰামৰ্শ লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'লে ৰাইজৰ আশীৰ্বাদ পাম। প্ৰিয় দৰ্শক, আপোনালোকে চাইছিল এনি লাইভ। চাই থাকক তথ্যনিষ্ঠ বাতৰিৰ বাবে সদায় এনি লাইভৰ লগত যোগাযোগ কৰক। আহি আজিৰ অনুষ্ঠানৰ শেষ প্ৰান্তত উপনীত হৈছোঁ। শেষত জনীয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ পৰা জানিব বিচাৰিম যে সাম্প্ৰতিক যি অসমৰ যি পৰিস্থিতি, এই পৰিস্থিতিৰ ওপৰত অসমৰ যি ধৰ্মনিৰপেক্ষ যি মানুহ আছে, যি বিবেকবান মানুহ আছে, সেইসকলক কি আহ্বান জনাব? অসমৰ সৰ্বস্তৰৰ জনগণলৈ মোৰ অনুৰোধ থাকিল যে বিজেপি যিটো জাল পাতি আছে সাম্প্ৰদায়িক এটা সংঘৰ্ষ লগোৱাৰ, এচাম উদণ্ড যুৱক ৰাস্তাত তেখেতসকলে মেলি দিছে আৰু খুদ নিজে মুখ্যমন্ত্ৰী তাৰ নেতৃত্ব লৈ আছে।
এই কথাটো মুখ্যমন্ত্ৰীৰ বক্তব্যত স্পষ্ট হৈছে। গতিকে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি মোৰ অনুৰোধ থাকিল, বিশেষভাৱে সংখ্যালঘু জনতাৰ প্ৰতি মোৰ অনুৰোধ থাকিল, মুখ্যমন্ত্ৰীৰ জালত কোনেও ভৰি দিব নালাগে। আমি আমাৰ যিটো সম্প্ৰীতি আছে এইটো যাতে কোনেও বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আমি সজাগ সচেতন থাকিব লাগিব। আৰু আপাৰ আছামৰ বিশেষভাৱে সেকুলাৰ আৰু সচেতন নাগৰিকসকলৰ প্ৰতি মোৰ অনুৰোধ থাকিল যে অসমৰ অন্য প্ৰান্তৰ পৰা খাটি খোৱা মানুহ ব্যৱসায় সূত্ৰে বা কৰ্মসূত্ৰে, চাকৰি সূত্ৰে বিভিন্ন জিলাত আছে, আপোনালোকৰ অঞ্চলতো আছে। গতিকে সেইসকল নিশ্চিতভাৱে সচেতন নাগৰিক, তাৰে এলাইট ছেকশ্যন, তাৰে বুদ্ধিজীৱী, তাৰে জ্ঞানী গুণী সেকুলাৰ মানুহখিনিৰ প্ৰতি তেখেতসকলে এটা আস্থা ৰাখে যে এই মানুহখিনি আপদে বিপদে আমাৰ ওচৰত থিয় হ'ব। গতিকে মোৰো অনুৰোধ থাকিল আপাৰ আছামৰ সেই শ্ৰেণীৰ সচেতন নাগৰিক আৰু বুদ্ধিজীৱী আৰু সেকুলাৰ মাইণ্ডেড সন্মানীয় ব্যক্তিসকলৰ প্ৰতি যে আপোনালোকে এই দুৰ্ভগীয়া ভাৰতীয় নাগৰিক যিসকল খাটি খোৱা ব্যৱসায় সূত্ৰে, চাকৰি সূত্ৰে আপাৰ আছামত আছে, এখেতসকলক আপোনালোকে এখেতসকলৰ ওচৰত থিয় হৈ এখেতসকলক আপোনালোকে নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি মোৰ অনুৰোধ থাকিল। ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো বিধায়ক ডাঙৰীয়াই এনি লাইফক কিছু সময় দিয়াৰ বাবে এনি লাইফৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা গ্ৰহণ কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ। খবৰ মানেই এনি লাইফ 24/7 আৰু এনি লাইফ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।